2 মে'ত প্ৰথম পৰ্যায়ৰ নিৰ্বাচন আৰু এই সময়ছোৱাত প্ৰতিটো ৰাজনৈতিক দলেই ব্যস্ত হৈছে। প্ৰতিটো বুলি ক'লেও ভুল হ'ব। অৱশ্যে বিজেপি খুব আগ্ৰাসীভাৱে লাগিছে, সেই কথা আমি ইতিমধ্যে দেখিছোঁ। আৰু এই মুহূৰ্তত খুমটাই বিধানসভা সমষ্টিৰ বিধায়ক মৃণাল শইকীয়া ডাঙৰীয়া আছে আৰু তেওঁ এই মুহূৰ্তত জিলা পৰিষদ, যিটো মৰঙী জিলা পৰিষদ, সেই মৰঙী জিলা পৰিষদত উপস্থিত হৈ বিভিন্ন স্থানত তেওঁ নিৰ্বাচনী প্ৰচাৰত এক প্ৰকাৰ ব্যস্ত হৈ পৰিছে। কামাখ্যা প্ৰসাদ তাছাও খুব সম্ভৱ আহিছিলে। আপোনালোকে প্ৰচাৰ অব্যাহত ৰাখিছেই। আমি এতিয়া আমাৰ যিবিলাক কাৰ্যকৰ্তা সেই সকলৰ লগত আচলতে আমি বহিছোঁ আৰু কোনে কেনেকৈ প্ৰচাৰত যাব লাগিব সেই বিষয়ে আমি আলোচনা কৰিছোঁ। আৰু আমাৰ অহা 22 তাৰিখে ৰাজ্যিক সভাপতি মাননীয় দিলীপ শইকীয়া ডাঙৰীয়াৰ প্ৰগ্ৰেম আছে আমাৰ খুমটাই সমষ্টিত। সেইটোৰ বিষয়ে আলোচনা কৰিছোঁ। আমাৰ দুটা স্থানত হ'ব। আমাৰ চিনাতলীত হ'ব, ইফালে চিনাতলী মণ্ডলত হ'ব, ইফালে নামবৰ মণ্ডলত হ'ব। মানে দুটা ZPC লগাই আমি সেই প্ৰগ্ৰেমটো কৰিম। সেই বিষয়ে আজি আমাৰ নামবৰ মণ্ডলত আলোচনা কৰিলোঁ, এইটো মৰঙী মণ্ডলত আলোচনা কৰিছোঁ। দুটা ZPC এটা সেই তেনেকৈ আমি আগবঢ়াম কামখিনি। এতিয়া আমি বিশেষকৈ আমাৰ যিবিলাক দলীয় কাৰ্যকৰ্তা, বুথ সভাপতি, শক্তি কেন্দ্ৰৰ ইনচাৰ্জ, অন্যান্য যিবিলাক এক্টিভ মেম্বাৰ, সেইসকলৰ লগত আলোচনা কৰিছোঁ যে আমি সৰ্ববৃহৎ ভোট পাবলৈ আমি কি ধৰণে আমি ৰাইজৰ মাজলৈ আগবাঢ়ি যাব লাগিব সেইবিলাকৰ ওপৰত আমি আলোচনা কৰি আছোঁ। আমি প্ৰচাৰত আমি ধৰক আমাৰ 22 তাৰিখৰ ফুল প্ৰচাৰ চলিব দিলীপ শইকীয়া ডাঙৰে। তাৰপিছত পাছত সেই মুখ্যমন্ত্ৰী জিলালৈ আহিব, প্ৰতিখন জিলালৈ এবাৰ আহিব, তাত আমি অংশগ্ৰহণ কৰিম। কিন্তু মাননীয় ৰাজ্যিক সভাপতি প্ৰথম গোলাঘাট জিলালৈ আহিব আৰু আমাৰ সমষ্টিলৈ আহিম বুলি কৈছে তেখেতে। আৰু কোনোবা যিহেতু 40গৰাকী আমি দেখিছোঁ যে ষ্টাৰ কেম্পেইনাৰ বিজেপিয়ে ৰাখিছে, গতিকে আৰু কোনোবা ষ্টাৰ কেম্পেইনাৰ আৰু এতিয়ালৈকে গম পোৱা নাই, ওপৰৰ পৰা জনাব যে আমুক আহিব। আপোনালোকৰ যিহেতু দলটো যদি চাওঁ তেনেহ'লে আপোনালোকৰ শক্তি কেন্দ্ৰ, পৃষ্ঠা প্ৰমুখ পৰ্যন্ত আছে। পৃষ্ঠা প্ৰমুখসকলক কেনেধৰণে আপোনালোকে এইখিনি সময়ত সেইটো আমাৰ লেভেল বাই লেভেল কৰোঁ যে আমি বুথ প্ৰেচিডেণ্টক আজি মাতিলোঁ, যেতিয়া আমি গাঁও পঞ্চায়তত বহিমগৈ তেতিয়া পৃষ্ঠা প্ৰমুখবিলাকক মাতিম। তেনেকুৱা ধৰণে আমি কামবিলাক কৰোঁ। 4টা জিলা পৰিষদ আপোনাৰ? আমাৰ 4টা জিলা পৰিষদ। কেনেকুৱা চলিছে প্ৰতিটো জিলা পৰিষদ? খুব ভাল ধৰণে চলিছে। এতিয়া যিবিলাক জিলা পৰিষদৰ আমাৰ প্ৰাৰ্থী আছে তেওঁলোকে মানে কাৰ্যকৰ্তাবিলাকক এক্টিভ কৰি আছে ফুল ফৰ্মত। ধৰক কাইলৈ 18ৰ পৰা তেওঁলোকে নিজে নিজে গাঁৱে গাঁৱে যাব। 22 তাৰিখৰ পাছত দিলীপ শইকীয়া ডাঙৰীয়া অহাৰ পাছত আৰু আমাৰ পাব্লিকলি যাব। তেনেকুৱা ধৰণে আমি পৰ্যায়ক্ৰমে ওপৰলৈ নি গৈ থাকিম। হয়, পঞ্চায়ত নিৰ্বাচনটোক আমি এনেকুৱাভাৱেও দেখিছোঁ যে বিজেপিয়ে যেন 26ৰ গোটেই যিখিনি আচলতে ৱাৰ্ম আপ যেনেকৈ কৰিব লাগে, যেন 26ৰ কাৰণে ৱাৰ্ম আপটো কৰি ল'লে। আপুনি কি ভাবে এইটো? সেইটো এটা ৱাৰ্ম আপ হয়। মানুহবিলাকে আকৌ নিৰ্বাচন আহিলে আৰু যিটো গাঁও পঞ্চায়ত নিৰ্বাচন সকলো মানুহ ইনভল্ভ হয়, কিয়নো তেওঁলোকৰ প্ৰত্যেকখন গাঁৱৰে এজন উঠে ৱাৰ্ড মেম্বাৰ, সেইকাৰণে সকলো মানুহ ইনভল্ভ হয়। আৰু গোটেই আমাৰ যিটো অইলিং কৰাৰ নিচিনা গোটেই ইলেকশ্যন যিটো মেচিন আছে, এই নিৰ্বাচনবিলাকে তাক অইলিং কৰা নহয়, গ্ৰীচিং কৰা নহয়, স্মুথ হৈ যায়। ক'ৰবাত কহতা থাকিলে, ক'ৰবাত কোনোবাটো পাৰ্টছ বেয়া হৈছে, এইটো আঁতৰাই দিলোঁ, নতুন পাৰ্টছ লগালোঁ, ক'ৰবাত অকল তেল মবিল ঘঁহি দিলোঁ। ঠিক এটা মেচিনৰ নিচিনা, নিজৰ পৰীক্ষা, এটা মেচিনটোৰ আমাৰ পৰীক্ষা ঠিকে চলি আছে। এতিয়া 26ৰ কাৰণে আপোনালোক তেনেধৰণে সাজু হৈছে। কংগ্ৰেছৰ যিটো আমি চাইছোঁ, মানে ক'ৰবাত কংগ্ৰেছ যেন অলপ, সেইটো নাজানো মই। এইটো নিজৰ সমষ্টিত থকা মানুহ আৰু নিজৰ মানুহখিনিক চোৱা মানুহ, বাকী ফালে যি কৰিছে মই নাচাওঁ। হয়, আপোনাৰ কিমানটা আঞ্চলিক পঞ্চায়ত আছে আপোনাৰ? মোৰ এই 22টা আঞ্চলিক পঞ্চায়ত আছে, 4টা জিলা পৰিষদ। 22টা মানে 220গৰাকী সদস্য? 220গৰাকী সদস্য। সেইখিনি হৈছে ক'ত আৰু কোনোবাই আজি কাইলৈ ভিতৰতো উইড্ৰ কৰিব। কিন্তু সেই ৱাৰ্ড সদস্যবিলাক চব ইণ্ডিপেণ্ডেণ্ট, নিৰ্দলীয় তেওঁলোকে। আৰু যোনে জিকি আহে আমাৰ দললৈ আহিব, বিজেপিলৈ আহিব, নিৰ্দলীয়। কোনোবাই ক'ৰবাত উঠাইছেগৈ, আমাৰ চৰকাৰ আছে, আমাৰ মেক্সিমাম জিকিব। 2-এটা যদি সদস্যবিলাক কোনো আমি পাৰ্চিয়েলিটি কৰা নাই যে এইটো ভোট দিয়ে বুলি মই কাকো কোৱা নাই। সকলোকে শুভেচ্ছা জনাইছোঁ। আৰু যিসকল জিকিব, গাঁৱত যিজন পপুলাৰ তেওঁহে জিকিব আৰু তেওঁ পপুলাৰ পাৰ্টিটোলৈকে আহিব। বিজেপিয়ে এতিয়া সাধাৰণতে আগতে দেখিছিলোঁ যে ঘৰ সম্পৰ্ক অভিযান খুব চলায়। পঞ্চায়ত নিৰ্বাচনটো তেনেকুৱা এটা ঘৰ সম্পৰ্কটো আমি সকলোৱে কৰি থাকোঁ। মই নিজে এতিয়া বিভিন্ন ঘৰত মানুহ নৈশ যাপন কৰে, নিজে থাকোঁগৈ। সেইটো বিভিন্ন আমাৰ কৰ্মীবিলাকে কৰে। ঘৰ সম্পৰ্ক চবৰে চলি আছে। মানে পঞ্চায়তক লৈ আপুনি ফুল কনফিডেণ্ট? কনফিডেণ্ট, কোনো চিন্তাই নাই। আজি আৰু ক'ৰবাত যাব? আজি মই বিভিন্ন মানুহৰ ঘৰত সোমামগৈ এতিয়া গৈ পেলাই। আৰু এইকেইদিন চলি থাকিব।
ধন্যবাদ জনাইছোঁ। এয়া মৃণাল শইকীয়া, আৰু মৃণাল শইকীয়াই আগৰ দৰে তেনেধৰণেই কৈছে যে তেওঁলোকৰ যিখিনি কাম আছে তেওঁলোকে সেইখিনি কৰি যাব, আৰু পঞ্চায়ত নিৰ্বাচনটোত মূলতঃ তেওঁলোকৰ যিটো মেচিনেৰী যিটো ছিষ্টেম, সেই ছিষ্টেমটো ক'ৰবাত খুঁত ৰৈ গৈছে সেইখিনি চোৱাৰো এটা পৰীক্ষণ ব্যৱস্থা তেওঁলোকৰ বাবে হ'ব। 26ৰ বাবে যাতে তেওঁলোকে নিজকে সাজু কৰি তুলিব পাৰে, তাৰ বাবে এই পঞ্চায়ত নিৰ্বাচনটোক তেওঁলোকে বেচ হিচাপে লৈছে আৰু তেনেধৰণে তেওঁলোক আগবাঢ়িছে। আৰু 22 তাৰিখে খুমটাই বিধানসভা সমষ্টিত দুটা জিলা পৰিষদ মিলাই ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই ইয়াত নিৰ্বাচনী প্ৰচাৰ চলাব, আৰু পৰৱৰ্তী পৰ্যায়ত হয়তো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মায়ো ইয়াত আহি নিৰ্বাচনী প্ৰচাৰ চলাব। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।